নমস্কাৰ, গুড আফটাৰনুন সকলোকে। মই দেৱী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ কেৱল ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মাতে উলিয়াই নাজানে গলত কালি মানে ফ্ৰুটছ খাই ঠাণ্ডা লাগিছে মোৰ আৰু বেছিহে হৈছে মানে। এইফালে কাপোৰ চাপোৰ চব চিজিলি পেলি পইচা কাপোৰ দি আছে দিয়া ই কি একটি ৰাতিপুৱা মায়ে অকণ ভাত খুৱাইছে এনেকুৱা বমি কৰিছে মানে কিনকিনীয়া আৰু বৰষুণ দি আছে কিনকিনীয়া মেডিচিন অকণমান খোৱালোঁ মই মেডিচিন খাওঁ ভাল পোৱা নাজানে আৰু বেলেগ মেডিচিন আনিছোঁ মানে একদম খাতৰনাক মেডিচিন আনিছোঁ একদম ভাল পোৱা নাই গলৰ বিষ গল বিষ অলপ আছে পূৰা চলি লৈছে দেই বৰষুণ কিনকিনাই দিছোঁ কাৰ্গি কেইটামান কাপোৰ ধুই দিছোঁ বেডশ্বীট ধুই দিছোঁ সেইখিনি গোটেই ভিজি আছে থাকক আৰু ইমান বাৰে বাৰে উঠাই বৰষুণ দিব নামা নাও নামে খেলে আৰু মানে কোচত থাকিব মানে ৰৈ থাকিবলৈ আছোঁ দেউতা আনিছে বুটীয়া মাছ দেই বুটুং মাছ বুলি কৈছে সেয়ে তাতে আকৌ শিঙৰা মাছো আছে মাটেকা মাছো আছে বামী মাছো আছে সেই মায়ে বনাই আছে কি এনেকৈ অকলে অকলে খং কৰিছে অকলে অকলে খং কৰিছে অকলে অকলে খং কৰিছে বেঙেনাৰে বনাব মাছ কিন্তু মোক সেকা বেঙেনা খালাটো বেছি হয় নেকি সেই চিন্তা সোনকালে কণ ভাজি কৰিব দিছোঁ মই মায়ে বনাব লাহে লাহে গা ধুৱাই দিয়ে দেই এনে গা ধুতে মাতে নাকান্দে আজি মানে পূৰা কান্দিছে দেই গা ধোৱা সময়ত পূৰা কান্দিছে সেইকাৰণে গা ধোৱা দিয়ে নাই দেউতা কোচত আছিলে অকণমান ওপৰৰ পৰাই ধুৱাই দিলোঁ আৰু দেউতা থিয় কৰা দিছোঁ টেবুলো কি কৰিম পিছে তাকে ক'তো এই কাম আমাৰ কি কাম অকণমান মুড়ি গুড়া খুৱাই দিছোঁ আৰু এতিয়া ৰাতিপুৱা ভাত খাইছে এনেকুৱা বমি কৰিছে যিখিনি খাইছে গোটেইখিনি উলিয়াই দিছে আৰু খোৱা নাই সিহঁতে কান্দি মেলি ভাগৰিছে অকণ ফিডিং কৰা দিছিলোঁ যে শুই গৈছে আৰু উঠোতে 12:30 বাজিছে যায় সেইকাৰণে বৰষুণো দি আছে সেইকাৰণে গা ধুৱাই দিয়া নাই আৰু কান্দিছে যদি থাকক আৰু গা এইয়া চায়া পানী বটল পেলাই দিছেনে এইয়া চাইছে ছোৱালীৰ কাম এনেই বৰষুণ দি আছে কওকচোন বাঙি সেইখিনি কালি যে পূজা দিছিলে তাৰে অকণ উলিয়ালোঁ দেই ফ্ৰিজত আছিলে আৰু আছে চব ঠাণ্ডা হৈ আছে খাবই নোৱাৰিম অকণমান তৰমুজ আছে সেয়াও অকণমান উলিয়াও বৈ আহিছে পোক কাটিবলৈ দিওঁ এইটো ঠাণ্ডা হৈ আছে যে এতিয়া মই যদি কাটো আকৌ মোৰ ঠাণ্ডা লাগি যাব সেয়া এইবোৰ কাটক আৰু আমাৰ ফ্ৰিজ এয়া চাওক অকল পানী বটল আমাৰ ফ্ৰিজ এইটো পানী বটলৰ কাৰণেহে বেলেগৰ ফ্ৰিজত কিমান কি থাকে আমাৰ ফ্ৰিজত অকল পানী দিওঁ আৰু বৈ কাটিব লাহে লাহে মইতো খাব নোৱাৰিম আফচোচ সামনে সাজতে মুড়ি আকৌ এটা পৰিছিল যে সেই বটলি খালে মুড়ি দেখা পালেই হ'ল আৰু বটল আছে মুড়ি মানে ফেভৰেট এই বাপৰে বাপ ডান্স মাৰিও খাব লাগে মুড়ি মুড়ি বিচাৰি পালেই হ'ল একদম পটককৈ মুখত ভৰাই দিব তাই মচখিনি দেখা পাই খাওঁ খাওঁ লাগি আছে দেই A few moments later. গুড ইভিনিং সকলোকে বহুত পিছত আকৌ লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাই খাব লাল চাহ চেনিৰে জালুক তেজপাত সেই খাওঁ এগিলাচ পানী দিছোঁ সেইটো কমাই আধা খাব আৰু এয়া হৈ আছে আৰু এইফালে হৈছে গাখীৰ গৰম মোৰ চাহ হ'লে তোমাৰ কাৰণে বনাওঁ আজি এসপ্তাহ বেছি মেগী এক পেকেট আছে সেয়ে বনাই খাওঁ গাৰ্গী আৰু মই গাৰ্গীক খুৱাই মেলি দিলোঁ মাহঁতৰ লগতে আছে মই চাহ বনাই খাওঁ গৰম পানী খাইছোঁ ঠাণ্ডা পানী খাই লৈছোঁ ইমান দিন ঠাণ্ডা পানী খাই এতিয়া এনেকুৱা মানে অৱস্থা আৰু এতিয়া গৰম পানী খাইছোঁ ভাল হ'ব কাৰণে মেডিচিন আনিছিলোঁ দুপৰীয়া
খুৱাই হোৱা নাই কাৰণে পাহৰিলোঁ খাবলৈ ৰাতি ভাত খাই পিনে আকৌ খাব লাগিব দুদিন যে দেউতাই নিছে সেইটো মানে একদম খাব মানে একো ভাল পোৱাই নাই আজি আকৌ বিলাক এবাৰ খাই চাম মানে বোলে মেগী হৈ আছে লাহে লাহে হওক গোটেইটো এই চাহটো খাব গৰম গৰম জালত দিছোঁ যে ঝাল ঝাল এই খাই অকণ ভাল পাম চাগে আহি গ'লো নিজৰ অকাতত গলত মানে চৰ্ণিডাল মেৰ কি কৰিম ঠাণ্ডা লাগি যায় যে তো গাখীৰ খুৱাইছিলোঁ তাই মানে আজি পটককৈ হৈ গৈছে 8টামানতে হৈ গৈছিলে দেই মানে শুতে সদায় দেৰি হয় 8টা 9টা তেনেকুৱা বাজে আজি অকণমান পটককৈ হৈ গৈছে তো মাহঁতৰ ৰুমত অকণমান খুৱাইছিলোঁ আৰু উঠি দিছোঁ আমাৰ আনি ফিডিং কৰাই খোৱালৰ হৈ আছে আৰু অকণমান মাংস আনিছে এতিয়া বনাই আছোঁ মাংস দুপৰীয়া মাছ চব্জি সেয়াও আছে মাংস বনাইছোঁ তাৰপিছত দালিটো গৰম কৰিলোঁ দালি অকণমান আছে বাতিত এক্সট্ৰাকৈ থ'লোঁ আৰু দালিত বনোৱা চচত ভাত বনাই দিছোঁ আৰু ভাত হৈ আছে আৰু এয়া দালিখিনি টিফিন বাতিত আৰু মাংসখিনি মই মাত্ৰ দিছোঁহে কেৰাহীত বেছি টাইম হোৱা নাই আৰু 5 মিনিটো হোৱা নাই দিয়া লাহে লাহে বনাই মেলি লওঁ দিনততো মায়ে বনায় বাকী ভাগৰখিনি ময়ে বনাই লওঁ আৰু এয়া হৈ আছে মাত্ৰ দিছোঁহে কেৰাহীত তাৰমানে কিবা সিজে লাহে লাহে হওক গৰম পানীত ডুব দি খাই জানেনে ঠাণ্ডা পানী খাই বেমাৰ মানে লগোৱাই এতিয়া গৰম পানী খাই আছোঁ ভাল হ'বলৈ তেনেকুৱা মানে মই জানো মোৰ ঠাণ্ডা পানী খালে অকণমান অসুবিধা হয় ঠাণ্ডা লাগি যায় হ'লেও মানে আৰু আপোনালোকে এনেকুৱা গৰম দিছিলে এই এসপ্তাহ আগত মানে দেখা পাই মানে খাব লাগে লোভ সামৰিব নোৱাৰোঁ ঠাণ্ডা পানী কিমান নৰ্মেল পানী খাম কচোন মনটো যায় 2 বছৰ মই ঠাণ্ডা পানী খোৱা নাই ধেমালি কথা গাড়ী হোৱাৰ পিছৰ পৰা খোৱাই নাই মই ঠাণ্ডা পানী লাহে লাহে বনাই মেলি লওঁ দুপৰীয়া কলপচলাও ভাজি কৰিছোঁ দেই সেয়াও আছে কিন্তু মাছ চব্জি 2 ধৰণৰ বনাইছিলে বেঙেনাৰ লগতো বনাইছিলে সেইটো খোৱাই নাই বাৰু মই মানে কাহ হৈ আছোঁ ন এতিয়া যদি খুব বেঙেনা খালে বেছি এয়া বেঙেনা টেঙা মাছ আছিলে বুলি কৈছিলোঁ যে তাৰপৰা কেইটামান বেছি নহয় দেই 10-12টামান সময়ত টেঙা মাছ আৰু বামী মাছ আছিলে যে সেয়ে মানে মিলাই মেলিকৈ বনালোঁ মই তো যি নহওক বনাই মেলি লওঁ আৰু বনাই মেলি লৈ খাই মেডিচিন খাই শুব লাগিব দেই তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে গুড নাইট